হয়, আমি নিতান্ত হকি আছোঁ আৰু এই যিটো ঘোষণা কৰিলে আমাৰ আৰ্টছাৰ বহুত দিনৰ এইটো দাবী আছিলে, যিহেতু আমি চাহ শ্ৰমিক ৰাইজ এতিয়ালৈকে ভূমি পাট্টা নাছিলে আৰু ভূমি পাট্টা নথকাৰ কাৰণে বহুত সমস্যা আছিলে। আপোনালোকে কল্পনাই কৰিব নোৱাৰি, মানে এনেকৈ সমস্যা আছিলে। কোম্পানী কোৱাৰ্টাৰত ছাইটত যদি এটা ৰুম বনাবলগীয়া হয়, সেইটোতো মেনেজাৰৰ কমপ্লেইন থাকে। কোনোবাই যদি তাত ৰং পেইণ্ট কৰিব বা পকী বেৰ দিবলৈ হয়, সেইটোতো মেনেজাৰৰ কমপ্লেইন আছিলে। যদি চৰকাৰৰ ফালেদি কিছুমান লেট্ৰিন বাথৰুম আহে, তাতো পাৰ্মিশ্যনৰ কথা আছিলে। এনেকৈ বহুতখিনি সমস্যা আছিলে আৰু আমি যিহেতু PRC ওলাবৰ কাৰণে যিহেতু মাটিৰ কাগজ পত্ৰ লাগে, সেইটোতো নাই। আমাৰ মাটিৰ পত্ৰ নথকাৰ কাৰণে এইটোৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হ'ল। কিছুমান কোৰ্ট কাছাৰীত কেছ হ'বলৈ হ'লে জামিনৰ কাৰণে আমি মাটিৰ কাৰণে ইমান সমস্যা হ'বলগীয়া হয়। মাটি পট্টা নথকাৰ কাৰণে আমি জামিন ল'ব নোৱাৰোঁ। এনেকৈ বহুত সমস্যা আছিলে। লিখা পঢ়াৰ ক্ষেত্ৰত ল'ৰা ছোৱালী যদি পঢ়াবৰ কাৰণে বা কিবা এটা বিজনেছ কৰিবৰ কাৰণে যদি আমি বেংকৰ পৰা লোন ল'ব বিচাৰোঁ, সেইটোতো আমাৰ মাটি পত্ৰ নথকাৰ কাৰণে আমি ল'ব নোৱাৰোঁ। এনেকৈ বিভিন্ন ধৰণৰ সমস্যা আছিলে। আৰু যিহেতু আৰ্টছাৰে আমাৰ পূৰ্বৰ নেতৃত্ব সন্মানীয় প্ৰাক্তন আমাৰ সভাপতি ধীৰাজ গোৱালা ডাঙৰীয়া আৰু আমাৰ বৰ্তমান সভাপতি জগদীশ বৰাই আৰু সাধাৰণ সম্পাদক সুনীল তিৰ্কী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি যি আন্দোলন কৰিছিলোঁ, আৰু এই আন্দোলনৰ মৰ্মে যিহেতু চৰকাৰে সঁহাৰি জনায়, অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মাক আমাৰ আন্দোলনৰ প্ৰতি আৰু এই শ্ৰমিক ৰাইজৰ আন্তৰিকতা দেখুৱাই আমাক যিহেতু ভূমি পাট্টাৰ তথা ভূমি অধিকাৰ দিবলৈ যি প্ৰচেছ হাতত লৈছে, সেইটোকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই যে কেন্দ্ৰ সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে আদৰণি জনাইছোঁ আৰু তেখেতক বহুত বহুত শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ চাহ শ্ৰমিক ৰাইজৰ কাৰণে তেখেতসকলে ইমান চিন্তা কৰিছে। তাৰ কথাত আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ শ্ৰমিক ৰাইজৰ আৰু কিছুমান সমস্যা আছে। আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সমস্যা আছে। আমাৰ শিক্ষাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে যি শিক্ষক নিযুক্তি হ'ব লাগে, এনেকৈ বহুতখিনি সমস্যা আছে। সেই ক্ষেত্ৰতো তেখেতে আমাক ভাল এটা পদক্ষেপ ল'ব বুলি আমি আশাবাদী। আৰু আমাৰ আৰ্টছাৰ আৰু এটা দাবী আছিলে যে যিহেতু আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে, আমাৰ শ্ৰমিক ৰাইজৰ 500 টকা মজুৰি বৃদ্ধি কৰিব লাগে, সেই ক্ষেত্ৰতো ইতিবাচক সঁহাৰি জনাব বুলি আশা ৰাখিছোঁ। কেলৈ কৈছোন, এইখন চৰকাৰৰ বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ওপৰত আশা এইকাৰণে আছে, যিহেতু তেখেতৰ কৰিবলগীয়া কাম বহুত কৰিছে। বাগিচা অঞ্চলত বহুতখিনি উন্নয়নমূলক কাম কৰিছে আৰু এই মাটি পাট্টা দিয়াটো ইমান সহজো নাছিলে। কিন্তু তেখেতৰ যি ইচ্ছা শক্তি, দৃঢ় সংকল্প যে চাহ শ্ৰমিক ৰাইজক মই মাটি পাট্টা দিমেই, আৰু এই কথাই তেখেতে প্ৰমাণ কৰিলে। সেইকাৰণে আজি তেখেতক আমি শ্ৰমিক ৰাইজেই হওক, শ্ৰমিক ৰাইজৰ সন্তান হিচাপে, আৰ্টছাৰ কৰ্মী হিচাপে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।